উত্তর স্কন্ধে চলিয়া পিতা আই এই পুত্ৰৰ সেৱা কৰিব গ্ৰহণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম পিতা
papane priyante sarva হিন্দু পিতা অন্ধ পিতা মাতাৰ আচলৰ ধন অচোন কবাচা শুনো তোৰ মুখেৰে কিমান দূৰ বাট আমি পালোহি আহি পিতা আমি এতিয়া অযোধ্যাৰ পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত আই তই আমাৰ একমাত্ৰ সম্বল মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ বাচ্চা কেনি গলি তই আই আচোন আই মোৰ কাষলৈ আহ পৰীক্ষা কৰি তোৰ ভগৱান আই আনন্দলৈ শুই চকুনি মাতৃয়ে বাচ্চা আই তই যে আমাৰ বাবে কিমান কষ্ট সহ্য কৰিব লগা হৈছে নহয় আই বাচ্চা আই সঁচা কথা অ বাচা পিতা দিনে ৰাতিয়ে তোৰ গলগ্ৰহ হৈ তোক যে আমি কিমান কষ্ট দিছো ন বাচা নহয় পিতা কিমান কষ্ট দিছো নহয় নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আৰু আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ সময় থাকে এই কোমল বয়সতে তই যে কিমান কষ্ট সহ্য কৰিব লগা হৈছে সেয়া আমি কেনেকৈ সহ্য কৰোঁ বাচ্চা আমি দুয়ো অন্ধকাৰ দয়েলা খুতি মইনো কি কষ্ট কৰিছো আই তুমি জানো নাজানাই পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ পিতৰি পিতিমা পন্নে পিয়ন্তে পিতা সৰ্বদেৱতা যি পিতাৰ বাবে মই এই প্ৰিনন্দীয়া সৃষ্টি দেখিলো আৰু যি মাতৃয়ে মোক 10 মাহ 10 দিন গৰ্ভত ৰাখি
বৈক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে, তাৰ প্ৰতিদান জানো কোনোবা পুত্ৰই জীৱনত খুজিব পাৰিব? নাই, ই কেতিয়াও নোৱাৰে আই। বাছা এই বাছা পিতা, হয় বৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ'। তই বৰ ডাঙৰ কথা ক'বলৈ শিকিলি। এৰা জীৱনেই শিকাইছে তোক, যি সময়ত তই লগৰ সমনীয়াৰ সৈতে জীৱন উপভোগ কৰিব লাগিছিল, এই সময়ত তই আমাৰ বাবে ৰদে বৰষুণে ভিক্ষা মাগি জীৱন সংগ্ৰাম কৰিছ। দুৱাৰে ঘূৰি আমাৰ বাবে ভিক্ষা মাগিছ। যাৰে জৰে ৰদে বৰষুণে তিতি আমাক এনেদৰে তই কিয় জীয়াই ৰাখিব লাগে অ' বাছা? কিয় জীয়াই ৰাখিব লাগে? নহয় পিতা, নহয় পিতা, এই বাছা পিতা, এই বাছা পিতা। বাছা অন্ধ হলেও আপোনালোকৰ দুয়োৰ প্ৰশ্ৰচায়াত থাকি মই সাহস পাওঁ। আপোনালোকৰ অবিহনে মই তেনেই নিথৰুৱা হৈ পৰিম পিতা। এই বাছা আৰু বাছা 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 বুলি শুনো যেতিয়া মই এষাৰি মাত, হিয়া মোৰ হাত পৰি যায়। এই বাছা বাছা ইন্দু বাৰু পিতা। বাছা আই ব'লা যাওঁ আমি এতিয়া নিজ আশ্ৰমলৈ। ব'লা পিতা, ব'লা আই। ৰচোন বাছা, পিতা, তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত। হয় পিতা। কিন্তু কতা বাছা? শুনা নাই কোনো পক্ষীৰ মাত। সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ? নহয় পিতা, বাছা? নোহেই এইটো সন্ধিয়াৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। ফল-মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা। আৰু পিতা, প্ৰজাসকলে কৰিছে গঞ্জনা যে ৰাজা দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। শৃংখলাৰ চমুটো হৈছে নেকি? ফল মূলৰ অভাৱ। প্ৰিয়ে মোৰ শৃংখলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ। তথাপিতো মনত আজি মোৰ লাগিছে বেজাৰ। ৰাজা দশৰথৰ কুকৰ্মৰ বাবে শান্তি প্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ। শান্তি প্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ। নিক ৰাজা দশৰথ, নহয় পিতা, নহয়। ৰাজা দশৰথ, নিক তোৰ জীবন। পিতা, নহয়।